কংগ্ৰেছ দলৰ প্ৰভাৱশালী নেতা প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বৰ ঘৰত সিদ্ধি খান্দিছে চৌধুৰীৰ অতি ঘনিষ্ঠ নেতাই। ৱাজেদ আলী চৌধুৰীক উফৰাই দলীয় টিকট লাভৰ বাবে উটি পৰি লাগিছে কেইবাগৰাকীও জ্যেষ্ঠ কনিষ্ঠ নেতাই, যাৰ ফলত দুচিন্তাত পৰিব লগা হৈছে প্ৰভাৱশালী নেতা ৱাজেদ আলী চৌধুৰী। চৌধুৰীৰ বিৰুদ্ধে বিসম্বাদৰ জুইকুৰা উমি জ্বলিছে যদিও নুমাবলৈ সক্ষম হোৱা নাই চৌধুৰীয়ে। আগন্তুক 2026 বিধানসভা নিৰ্বাচনত বীৰ সিং জৰুৱা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰিব প্ৰবীণ কংগ্ৰেছী নেতা তথা এগৰাকী শিক্ষকে। কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীগৰাকী হৈছে ফকীৰগঞ্জ অঞ্চলৰ শালকাটা গাঁও পঞ্চায়তৰ বাসিন্দা তথা শিক্ষক শেখ মুজিবুৰ ৰহমান। উল্লেখ্য যে সমষ্টিখনৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ কাম কাজত বিতুষ্ট হৈ স্বয়ং কংগ্ৰেছ দলৰ বহু সংখ্যক কৰ্মী সমৰ্থকে ভিতৰি বিকল্প নেতাৰ সন্ধান বিচাৰি আছিল। এনে সময়তে প্ৰবীণ কংগ্ৰেছী নেতা তথা সৰ্বৰাশী শিক্ষকগৰাকীয়ে দলৰ টিকট বিচাৰিব বুলি মত ব্যক্ত কৰাত বিশেষভাৱে চৰ্চা চলিছে। তেওঁ ৰাইজৰ সুখ দুখৰ লগত জড়িত থাকি ৰাইজৰ ৰাস্তা ঘাট আৰু গৰাখহনীয়া সমস্যা সমাধান কৰিব বুলি মন্তব্য কৰে। অসমৰ ভিতৰত সৰ্বাধিক সংখ্যক ভোটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকিব বুলি দাবী কৰে। বৰ্তমান সময়ত ৰাইজে ধৰ্মীয় ৰাজনীতি ভাল নাপায় আৰু ধৰ্মনিৰপেক্ষ দল হিচাপে কংগ্ৰেছ দলক আঁকোৱালি লৈছে বুলি মন্তব্য কৰে শেখ মুজিবুৰ ৰহমানে। অহা অক্টোবৰ মাহত শিক্ষক ৰহমানে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি ৰাইজৰ সেৱা কৰিব বুলি সদৰি কৰে। নিউজ ডেস্ক রিপোর্ট D-Live 365। আসসালামু আলাইকুম, নমস্কার। আপনি যেটু কথা কৈছে সঁচা। বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ পৰা ময়ো এজন প্ৰাৰ্থী কংগ্ৰেছ আই দলৰ পৰা। প্ৰথমে মোৰ পৰিচয়টো মই দিছোঁ। মোৰ নাম শেখ মুজিবুৰ ৰহমান। বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত শালকাটা জিপিৰ মই বাসিন্দা। বৰ্তমান ধুবুৰীতে থাকোঁ। মই কংগ্ৰেছ ৰাজনীতিৰ লগত প্ৰায় 40 বছৰৰ পৰা জড়িত। মই ষ্টুডেণ্ট অৱস্থাত NUCI মণ্ডল কংগ্ৰেছৰ লগত জড়িত আছিলোঁ, ব্লক কংগ্ৰেছৰ লগত জড়িত আছিলোঁ। মই বিগত দিনত ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ ট্ৰেজাৰাৰ আছিলোঁ। কিন্তু মোৰ চাকৰি থকাৰ কাৰণে মই এইটো পদৰ পৰা পদত্যাগ কৰিছোঁ। তো যিহেতু ৰাইজে এইবাৰ মোক অলপ সঁহাৰি জনাইছে যে আপুনি আহিব লাগে, কাৰণ আমাৰ এই বান বিধ্বস্ত গৰাখহনীয়া অঞ্চল আৰু পিছপৰা জাগা, গতিকে আমাক সহায় কৰিব লাগে। সেই উদ্দেশ্যে মই ভাবিছোঁ যে বিগত দিনত মই কংগ্ৰেছৰ পৰা আশাবাদী, আৰু যদি দলে মোক বিবেচনা কৰে আৰু যদি মই বিধায়ক হ'ব পাৰোঁ, মালিকে যদি বিধায়ক বনায়, তেন্তে মই বীৰ সিং জৰুৱা ৰাইজৰ লগত থাকিম। সিহঁতৰ আপদে বিপদে সিহঁতে যাতে মাতিলে মোক পায়। বিধায়কৰ প্ৰতিটো ক্ষেত্ৰতে মানুহৰ বিধায়কৰ দৰকাৰ। গতিকে মই সিহঁতৰ কিবা কৰিব নোৱাৰিলেও সিহঁতৰ বিপদত যাতে সিহঁতৰ ওচৰত থিয় দিব পাৰোঁ। আৰু মই আপ্ৰাণ চেষ্টা কৰিম যে মই মোৰ যিমান চেষ্টা আছে, চেষ্টা কৰি মই ৰাইজৰ যিখিনি সমস্যা, গৰাখহনীয়াৰ যিটো পৰিস্থিতি বা গৰাখহনীয়াই বীৰ সিং জৰুৱা সমষ্টিটো একদম নিঃশেষ কৰি পেলাইছে, সেইটোৰ কাৰণেও মই চেষ্টা কৰিম। বেকাৰ যুৱকসকলৰ কাৰণে চিন্তা কৰিম, কৃষকৰ কাৰণে চিন্তা কৰিম। অত্ৰ বীৰ সিং জৰুৱা সমষ্টিত ৰাইজৰ সুখ এবং দুখ দুটাৰ লগতে মই ওতঃপ্ৰোতভাৱে জড়িত থাকিম, যাতে সিহঁতে মোক মাতিলে লগে লগে মোক পায়। আজি বৰ্তমানৰ যিটো পৰিস্থিতি, অসমৰ যিটো পৰিস্থিতি, ধৰ্মীয় ৰাজনীতিৰ যিটো ইছ্যু লৈ ৰাজনীতি হৈ আছে, ইয়াতে বীৰ সিং জৰুৱাৰ সমষ্টিৰ মানুহ সন্তুষ্ট নহয়। সিহঁতে খুবেই দুখিত, কাৰণ এখন দেশ ধৰ্মৰ ভিত্তিত যদি চলে, সেই দেশ কেতিয়াও উন্নতি হ'ব নোৱাৰে। গতিকে দক্ষিণ চাৰিমাৰাৰ মানুহ ধৰ্ম নিৰপেক্ষ মানুহ, সিহঁতে ধৰ্ম নিৰপেক্ষক বিশ্বাস কৰে। যিহেতু কংগ্ৰেছ দলটো ধৰ্ম নিৰপেক্ষ দল, সেই হিচাপে আজিৰ দিনত বীৰ সিং জৰুৱা সমষ্টিত 80% মানুহ কংগ্ৰেছী। কিন্তু সিহঁতে এটা নতুন মুখ বিচাৰি আছে। নতুন মুখ দিলে সিহঁতে 80% ৰাইজেই কংগ্ৰেছক ভোট দিব। আৰু অসমৰ ভিতৰত মই বিশ্বাস কৰোঁ যে বেছি সংখ্যক ভোট দি বিজয় সাব্যস্ত কৰি দেখা। চাওক, মই কাৰো ব্যক্তিগত আকৰ্ষণ নাযাওঁ, কাৰো ব্যক্তিগত কথাত মই হাত নিদিওঁ। মই যদি ওপৰৱালাৰ ইচ্ছাত দক্ষিণ বীৰ সিং জৰুৱা সমষ্টিৰ ৰাইজৰ সহায় সহযোগত আৰু আমাৰ দলীয় হাইকমাণ্ডৰ
ইচ্ছা যদি মোক টিকিট দিয়ে আৰু যদি আলাই মোক MLA বনায় মই আপ্ৰাণ চেষ্টা কৰিম এই সমস্যাবিলাক বিগত দিনত যিবিলাক সমস্যাৰ সমাধান হোৱা নাই সেইবিলাক সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম মই আচলতে পেছাই শিক্ষক মাজতো মই হয়তো নাছিলোঁ এতিয়া যদিও জইন কৰিছোঁ মই অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকেটে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ কাৰণে এপ্লাই কৰিম না মই আগতেই এৰি দিওঁ মই সিদ্ধান্ত লৈছোঁ যে যিহেতু ৰাইজৰ সেৱা কৰিম গতিকে মই ৰিটায়াৰ হোৱাৰ আগতেই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ টিকিট পালে বা নাপালে কথা নাই মই ৰাইজৰ সেৱাৰ কাৰণে ৰাইজৰ লগত থাকিম